Hello guys, যথেষ্ট ভাল খবৰ DEE আসামৰ ফালৰ পৰা যথেষ্ট পোষ্ট আহিছে টোটাল 10673 টা LP আৰু UP পোষ্ট আহিছে গতিকে আজিৰ এই ভিডিঅ'ত মই সকলো জনাম যে আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব কোন কোন এলিজিবল হ'ব এপ্লাই কৰিবৰ কাৰণে আৰু কেতিয়াৰ পৰা কেতিয়ালৈকে এপ্লাই ডেট থাকিব সকলোবোৰ ইনফৰমেচনৰ বিষয়ে আজি ভিডিঅ'ত আলোচনা কৰিম যদি এই চেনেলটো নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এটা লাইক কৰি দিব এটা কমেন্ট কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ চাও পাৰিছে DEE আসাম ৰিক্ৰুটমেণ্ট 2025 10673 টা টোটাল পোষ্ট আছে LP আৰু UP মিলাই কৰি প্ৰথমতে দিয়া আছে যে ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম লাষ্ট ডেট দিয়া আছে কেতিয়ালৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব 30 নৱেম্বৰলৈকে আপোনালোকে এত এপ্লাই কৰিব পাৰিব দিয়া আছে যে ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন DEE আসাম হেজ ৰিলিজড এন এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ 10673 lower primary and upper primary teacher post under the Directorate of Elementary Education Assam. Eligible candidate may apply online here. Suppose the name of the post mo kolwe je lower primary and upper primary orthat LP or UP hoy total post ase 10673 ta category wise vacancies bortomon mukuli kori dia nai oti khunkale mukuli kori dibo jodi he ebur saw bisare tenhole channel subscribe kori rakhibo moi ei video joriote hokolobu information moi agoloi di jam Suppose the pay scale to pay band 2 hoy 14000 per start kori 70000 leke thakibo plus grade pay aru other allowances thakibo as per the Assam Service Revision of Pay Amendment Rules 2019 Name of the organization mo kolu as the Directorate of Elementary Education or saw parise as the eligibility criteria apnage is limit dia ase the required academic and professional qualification for eligibility will be as per NCERT norms as well as existing govt rules and conditions age limit to apnaloke check kori lebo apnaloke google search kole pai jabo je NCERT norms mote apnalokor age limit kiman hobo lagibo LP UP postor karone tar pasot tia ase je education qualification yato apnalokor the required academic and professional qualification for the eligibility will be as per NCERT norms as well as govt rules and conditions eta apnaloke jani je education qualification apnalokor CTET qualify hobo lagibo ba Assam TET qualify hobo lagibo tar logote apnalokor DLED ba BEd kora hobo lagibo tar pasot dia ase je current employment status yet eto important factor hoy যে the candidate as on 30 September must be working as a contractual and state pool teachers under Samagra Shiksha Assam আপোনালোকে 30 September লৈকে working হ'ব লাগিব as a contractual teacher নহলে আপোনালোকৰ state pool teacher হিচাপে আপোনালোকে সমগ্ৰ শিক্ষাৰ আন্ডাৰত as a working teacher হ'ব লাগিব তেতিয়াহে আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব তাৰপিছত টিচিং এক্সপেৰিয়েন্স দিয়া আছে যে the candidate must complete 3 years of continuous service as on 30 September as contractual and state pool teacher under SSA মই যোনটো কলো আপোনালোকক টিচিং এক্সপেৰিয়েন্স লাগিব ইয়াত 3 বছৰ লাগিব টিচিং এক্সপেৰিয়েন্স আপোনালোকে 3 বছৰ ধৰি আপোনালোকৰ এজ এ কন্ট্ৰেকচুৱেল টিচাৰ বা ষ্টেট পুল টিচাৰ হিচাপে ওয়াৰ্কিং হ'ব লাগিব কেনেকৈ এপ্লাই কৰিব ইয়াত ধুনীয়াকৈ দিয়া আছে যে ইয়াত কিছুমান ইম্পৰ্টেন্ট লিংকছ দিয়া আছে মোৰ ডেসক্ৰিপচনত সেই লিংকবোৰ দি দিম তাত আপোনালোকে ক্লিক কৰিলে এই পোষ্টবোৰৰ কাৰণে এপ্লাই কৰিব পাৰিব ইয়াত আপোনালোকে নিজৰ পাৰ্সোনেল ইনফৰমেশন দিব লাগিব তাৰ লগতে যোনবোৰ ৰিকোৱাৰ্ড ডকুমেন্টছ আছে সেইবোৰ আপলোড কৰি এপ্লাই কৰিব পাৰিব ইয়াত দিয়া আছে ইম্পৰ্টেন্ট ডেট এতিয়ালৈকে start হোৱা নাই অনলাইন এপ্লিকেশনবোৰ ইয়াত দিয়া আছে starting of submission of online application 8 তাৰিখৰ পৰা 8 নৱেম্বৰৰ পৰা আপোনালোকৰ অনলাইন প্ৰসেসটো ষ্টাৰ্ট হ'ব আৰু 30 নৱেম্বৰলৈকে আপোনালোকে ইয়াত অনলাইন এপ্লাই কৰিব পাৰিব গতিকে এইটোৱে আছিল ভিডিও সকলোবোৰ ইনফৰমেশন বিষয়ে কলো আপোনালোকে যদি ইয়াৰ অফিচিয়েল এডভাৰটাইজমেন্টটো ডাউনলোড কৰিব বিচাৰে মই তাৰ লিংকটো মোৰ ডেসক্ৰিপচন বক্সত দি দিম এইটোৱে হৈছে আপোনালোকৰ যোনটো অফিচিয়েল PDF বা অফিচিয়েল নটিফিকেশন যোনটো DEE ৰিলিজ কৰিছে ইয়াতো ধুনীয়াকৈ দিয়া আছে যে এডভাৰটাইজমেন্ট ফৰ দা স্পেশাল ৰিক্ৰুটমেন্ট ড্ৰাইভ চাব পাৰিছে যে কন্ডিশন ৰিকোয়াৰমেন্টত মই যোনবোৰ কলো এতিয়া যে এটা ক্যান্ডিডেট 30 সেপ্টেম্বৰলৈকে আপোনালোকৰ মাষ্ট বি ওয়াৰ্কিং এজ এ কন্ট্ৰেকচুৱেল বেচিছত আপোনালোক বা ষ্টেট পুল টিচাৰ হিচাপে এংগেজ হ'ব লাগিব আন্ডাৰ SSA সমগ্ৰ শিক্ষা অধিনিয়মৰ আন্ডাৰত তাৰপিছত দা ক্যান্ডিডেট মাষ্ট কমপ্লিট আপোনালোকে 3 বছৰ ওয়াৰ্কিং এক্সপেৰিয়েন্স হ'ব লাগিব অৰ্থাৎ এজ এ টিচাৰ আপোনালোকে 3 বছৰ কাম কৰিব লাগিব তাৰপিছত ইয়াত সকলোবোৰ ইনফৰমেশন দিয়া আছে আপোনালোকে কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব অৰ্থাৎ 8 নৱেম্বৰৰ 10টা বজাৰ পৰা ৰাতিপুৱা 30 নৱেম্বৰ মিডনাইটলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব No offline application will be accepted আপোনালোকৰ অফলাইন এপ্লিকেশনবোৰ একচেপ্ট নকৰে অৰ্থাৎ আপোনালোকে সকলোবোৰ কাম অনলাইনে কৰিব লাগিব যোনটো লিংক দিয়া আছে DEE.assam.gov.in তাতে গৈ আপোনালোকে এপ্লাই কৰিব লাগিব ডকুমেন্টছ ইয়াত সকলোবোৰ দিয়া আছে যে কি ডকুমেন্টছ লাগিব আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশনৰ ডকুমেন্টছবোৰ লাগিব আপোনালোকৰ ফটো সিগনেচাৰ লাগিব সকলোবোৰ পাৰ্সোনেল ইনফৰমেশন লাগিব সকলোবোৰ দি পেলাই আপোনালোকে এপ্লাই কৰিব পাৰে গতিকে এইটো আছিল ভিডিও যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিও চাব বিচাৰে থ্যাংক ইউ